দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্প ফিল্ডত তিনিদিনীয়াকৈ আজি শুক্ৰবাৰৰ পৰাই অসম খো খো সন্থাৰ তত্বাৱধানত কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ল'ৰা ছোৱালী উভয় শাখাত 22 সংখ্যক আন্তঃজিলা জুনিয়ৰ খো খো খেল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়। খো খো খেলখনি অনুষ্ঠিত হিচাপে ৰাতিপুৱাৰ ভাগত খো খো সন্থাৰ পতাকা উত্তোলন, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন, অসম সংগীত পৰিৱেশন, স্মৃতি দৰ্পণ, মাৰ্চ পাষ্ট অভিবাদন, ইয়াৰ পিছতে খেল উদ্বোধন কৰা হয়। অসম খো খো সন্থাৰ পতাকা উত্তোলন কৰে অসম খো খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাই। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ডাক্তৰ কাৰ্তিক মিথিয়ে। দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা ক্ৰীড়া সংগঠক নাৰায়ণ চৌধুৰীদেৱে। স্মৃতি তৰ্পণ কৰে ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰমে তৰুণ চন্দ্ৰ মেধি, খৰ্গেশ্বৰ দাস, হেমেন দাস, উপদেষ্টা প্ৰভাত ডেকা, প্ৰবীণ চন্দ্ৰ দাস, বলেন চন্দ্ৰ কুমাৰ। মাৰ্চপাষ্ট অভিবাদন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসদেৱে। শপত বাক্য পাঠ কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খো খো খেলুৱৈ সীমান্ত দাসদেৱে। উক্ত খেলখনিত 22খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আমাৰ স্থানীয় অনিল দাস আৰু আন জ্যেষ্ঠ নাগৰিকসকলৰ সহায়ত অতি ছাকচেছফুলি এইটো পাতিছে আৰু আমি আনন্দমতে আহিয়ে গম পাইছোঁ। মই আজি 25 বছৰ খুবেই সুন্দৰকৈ সমাপ্ত হ'ব আৰু ৰেকৰ্ড সংখ্যক দল আহিছে। 20খন জিলাত 40টা দলটো আহিছে আৰু 2এটা আছে। সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত হৈছে আমাৰ মিৰ্জাত আৰু বিভিন্ন জিলাৰ পৰা প্ৰায় 20ৰ পৰা 22খন জিলাৰ পৰা আমাৰ খেলুৱৈসকল আহিছে আৰু এই খেলখন তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। গতিকে গোটেই আমি আজিৰ এই উদ্বোধনী অনুষ্ঠানত আমি সকলো খেলুৱৈক আমি কৃতজ্ঞতা যাচিছোঁ, ধন্যবাদ যাচিছোঁ আমাৰ ইয়াতে খেলখন অনুষ্ঠিত কৰাৰ কাৰণে। গতিকে মই সমূহ খেলুৱৈৰ যাতে ভৱিষ্যত জীৱন উজ্জ্বল হয় তাতে কামনা কৰিছোঁ। ধন্যবাদ। অকল ৰাষ্ট্ৰীয় খেলুৱৈ নহয়, ইণ্টাৰনেশ্যনেল খেলুৱৈও ইয়াৰ পৰা যাব বুলি আমি আশা ৰাখিছোঁ। সদায় প্ৰতিভাবিলাক থাকে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে মানে উৎফুল্লিত হয়, মানে উজ্জীৱিত হয়। ধন্যবাদ। অসম খো খো সন্থাৰ আৰু দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা লগতে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আজিৰ পৰা তিনিদিনীয়াকৈ ল'ৰা ছোৱালীৰ জুনিয়ৰ আন্তঃজিলা খো খো প্ৰতিযোগিতা আমাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ভাল খবৰ, জিলা দলে অংশগ্ৰহণ কৰিছে এই তিনিদিনীয়াকৈ অনুষ্ঠিত। আৰু আপোনালোকৰ এটা গৌৰৱ, আপোনালোকে অলপ আগত এটা প্ৰশ্ন কৰিছিলে যে এই মিৰ্জাৰে ৰাহুল বোলা ল'ৰাজন ইণ্ডিয়া কেম্পত আছে খো খো। গতিকে আমি এটা গৌৰৱ কৰিছোঁ যাতে এই প্ৰতিযোগিতাৰ পৰাই যাতে আৰু খেলুৱৈ তেনেকৈ আমাৰ ইণ্ডিয়া টিমলৈ যাওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে খেলিব পাৰে আমি আশা কৰিম। গতিকে সকলোৰে আমি সহযোগ বিচাৰিছোঁ যাতে এই তিনিদিনীয়া প্ৰতিযোগিতাখন সুন্দৰভাৱে অনুষ্ঠিত হয়। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.